নমস্কাৰ সকলোকে। গৰম কেনেকুৱা পৰিছে? গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অলপ বোলো ঠাণ্ডা হাৱা খাই আহোঁগৈ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ৰুমত থাকি আমনি লাগে যিহেতু অলপ ওলাই গ'লে মনটোও ভাল লাগিব, সেয়ে ওলাই আহিলোঁ। এয়া হৈছে মাৰ্ঘেৰিটাত থকা কাঠ মিলৰ কিছু দৃশ্যাংশ। এতিয়া বাৰু কাঠ মিলটো নাই। এইটো সময়ত ওলাই আহিলে খোজকঢ়াও হয় আৰু ঠাণ্ডা বতাহ লগোৱাও হয়, নহয়নে? যিহেতু এতিয়া গৰমৰ দিন। চাওকচোন আকাশখন ইমান ধুনীয়া লাগিছে। এইটো সময়ত বৰ ধুনীয়া লাগে আকাশখন, যিহেতু অস্ত যায় ন বেলিটো, আৰু সূৰ্যৰ উত্তাপো নাথাকে, সেইবাবে অকণমান ভাল লাগে আৰু ঠাণ্ডা ঠাণ্ডা বতাহো বলি থাকে। আমি আৰু অলপ আগলৈকে যাওঁ, কি দেখাব পাৰোঁ ভিডিঅ'টোত নাজানো, কিয়নো ঘপককৈ আজি ভিডিঅ'টো বনাই দিলোঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি আহি পাইছোঁহি আৰু মেইন ৰাস্তা মানে হাইৱে ওচৰত। তেন্তে চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া আমি পালোহি ৰেলৱে কলনী, আৰু এতিয়া আমি যাম ইকো পাৰ্ক। এয়া হৈছে হাই ৰোড, এইফালে যায় জাগুন আৰু এইফালে ডিব্ৰুগড় ছাইডে যায় তিনিচুকীয়া, আৰু এইটো ছাইডে আমি আহিছিলোঁ। আৰু এতিয়া আমি যাম খাবলৈ কুঁহিয়াৰ ৰস, যিহেতু গৰমত কুঁহিয়াৰ ৰস খাব লাগে বুলি কয় মানুহজন আগে আগে, মই পিছে সৌৱাতে আছে। তেন্তে ব'লকচোন যাওঁ, কেনেকুৱানো লাগে আৰু কেনেকৈ বনাই আপোনালোকক দেখাই আছোঁ। এয়া হৈছে কুঁহিয়াৰ ৰসৰ দোকানখন। দোকানখন যদিও ৰাস্তা কিনাৰত আছে, কিন্তু মানুহজন বৰ চফা যেনেই লাগিল। তেন্তে ব'লক চাওঁ কেনেকৈ বনায় আৰু কেনেকুৱা লাগে খাই। কেনেকৈ বনাই আপোনালোকক অকণমান দেখাইছোঁ, চাই থাকক। বনাই হৈ গ'ল, এতিয়া এই কাপতে দিব চাগে। এয়া ক'লা নিমখ আৰু কিবা কিবি দিছে। এগিলাচত 20 টকাকৈ লৈছে খালি দেই। এয়া দিলে আৰু এতিয়া চেয়াৰ্ছ। খাই ভালে লাগিলে গৰমত। এতিয়া খাই মেলি আজৰি, আৰু এতিয়া আমি ঘৰলৈ উভতি আহি গ'লোঁ। তেন্তে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।